জজ এখন হ'ব, জজ এখন হ'ব। আৰু এবাৰ এটা সাধাৰণ যুঁজ নহয়। হিন্দু মানে সত্য, হিন্দু মানে সভ্য, হিন্দু মানে শক্তি, এটাও গুণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত নাই, এটা গুণ তেওঁৰ ভিতৰত নাই। সত্য কথা ক'ব পাৰে নেকি কওকচোন? পাৰে। তেওঁ নিজে কয় মই দিনত 1000টা মিছা কথা ক'ব পাৰোঁ। আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হ'ল অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বাস্তৱ হিন্দু নেতা ইমান মিছলীয়া কথা নকয়। হিন্দু মানে নিৰ্ভয়, আৰু তেওঁ আটাইতকৈ ভয়াতুৰ। যেতিয়া বিপদ পৰে দল সলাই লয়, সংগঠন সলাই লয়। আগতে আছুত বিপদত পৰিলে কংগ্ৰেছ, কংগ্ৰেছৰ বিপদত পৰিলে বিজেপি। কাইলৈ গৈ যদি বিজেপি ক্ষমতা পৰা যায়, প্ৰথম বিজেপি দলটোক ত্যাগ কৰা ব্যক্তিয়ে হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই এই মঞ্চৰ পৰা চেলেঞ্জ দিছো, যদি বিজেপি দলৰ চিন্তাধাৰাৰ প্ৰতি ইমানেই দায়বদ্ধতা আছে, আজি বিজেপি দলৰ চিৰকালৰ বাবে ভাল দিন হওক বেয়া দিন হ'ব, সদায় বিজেপি দলত থাকিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ৰাজহুৱাভাৱে ঘোষণা কৰক, ৰাজহুৱাভাৱে ঘোষণা কৰক। মইতো কৈছো মই সদায় কংগ্ৰেছ দলত থাকিম, ক্ষমতা থাকক বা নাথাকক। যি দলক মোৰ প্ৰয়াত পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে ইমান বছৰ ত্যাগ বলিদান কৰি যিখন দলটোক ইমান মৰম কৰিলে, সেই দলৰ লগত মই কেতিয়াও গাদ্দাৰী নকৰোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেখিনি কথা সাহস নাই। এতিয়াও ভাবি ৰাখিছে যে কংগ্ৰেছৰ লগত ভাল হৈ থাকো, যিদিন বিজেপি যাব কংগ্ৰেছৰ দৰ্জা মই খটখটাম। আপোনালোকে কওক, যদি কংগ্ৰেছত আহিবলৈ বিচাৰে কংগ্ৰেছত ল'ব লাগে নে? আপোনালোকে কওক, ল'ব লাগে নেকি? আপোনালোকে কওক, ল'ব লাগে নেকি? আজি আপোনালোকৰ মাজত আমাৰ ৰাজহুৱাভাৱে চুক্তি হৈ গ'ল। আমি ৰাহুল গান্ধী ডাঙৰীয়াক আমি কথা দি দিম যে কেতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কংগ্ৰেছৰ ভিতৰত নলওঁ। সাধাৰণ নিৰ্বাচন নহয়, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজকে জেলৰ পৰা বচাবলৈ যিকোনো কথা ক'ব পাৰে, মিছলীয়া কথাবোৰ ক'ব পাৰে, পাকিস্তানৰ কথাবোৰ ক'ব, আৰু পিছত কথাবোৰ প্ৰমাণ কৰিবলৈ এটাও তথ্য তেওঁ ৰাইজৰ মাজত প্ৰকাশ কৰিব নোৱাৰে।